বৰ্তমান মই আহি উপস্থিত হৈছো ডেকেৰুৱা অঞ্চলত। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যোৱা ৰাতিৰ পৰা হঠাৎকে নিশাই নদীৰ পানী বাঢ়ি পেলাই আজি দেখিবলৈ পাইছো এই ডেকেৰুৱা অঞ্চলত বিভিন্ন খেতি পথাৰ নষ্ট কৰিছে। যিহেতু তেওঁলোকে কোৱা মতে এই পানী লৈ 3বাৰ পানী আহি পেলাই তেওঁলোকৰ খেতি পথাৰ বিনষ্ট কৰিছে। আৰু মোৰ লগত কিছু স্থানীয় লোকসকল আছে, আপোনালোকে তেওঁলোকৰ ভাষ্য আছে, আপোনালোকে শুনক আৰু চাওক এই অঞ্চলৰ কিমান খেতি পথাৰ নষ্ট হৈছে এই স্থানীয় লোকসকলৰ। আপোনালোকে শুনক। আৰু এই স্থানীয় বয়সস্থ লোক এজন আছে, কি ক'ব আজি দেখিবলৈ হঠাৎ বহুতো নষ্ট কৰিলে আৰু কি কম, ক'বলগীয়া একো নাই আৰু পানীয়ে পানী। 1 ঘণ্টাৰ ভিতৰত পানী আহি সোমাই খেতি পথাৰ চব জ্বালা খটিয়া যি কিচনি আছে চব বৰবাদ কৰি দিছে। আমাৰ আৰু কি কৰিব উপায় নাই এতিয়া, আৰু চৰকাৰে যি আমাক কৰে এটা কৰিব আৰু এইখিনি ৰাখি। আৰু এই যে বৰ্তমান পানী আহিছে এইটো লৈ পেলাই কেইবাৰ পানী আহিল? 3বাৰ আহিল। 3বাৰ আহিলে। যদি পাহাৰতো বৰষুণ দিয়ে আহি পেলাই একেবাৰে আমাৰ খেতি বৰবাদ কৰি দিয়ে। এইটো নদী কোন নদী হয়? নিশাৰী নদী। নদী। আৰু বৰ্তমান আজি যি বৰ্তমান স্পীডত বাঢ়ি আছে শুনিবলৈ পাইছো, আৰু কি বাঢ়াৰ সম্ভাৱনা আছে নেকি? সম্ভাৱনা আছে, এতিয়া ওপৰত পানী আছে আৰু শুনা পাইছো। এতিয়া বৰ্তমান যি পানী বাঢ়িছে আৰু যদি বেছি হয় আপোনালোকৰ আৰু ক্ষতি হ'ব নেকি? ক্ষতি আৰু পুৰাই হ'ব এতিয়া, আৰু যি হৈ গ'ল আৰু হ'ব আৰু এতিয়া আৰু ঘৰ বাৰীৰ পৰা এৰি যাব লাগিব আৰু এতিয়া আৰু নাথাকে খেতি পথাৰ। আৰু এয়া হৈছে ডেকেৰুৱা এখন পথাৰৰ দৃশ্য। যিহেতু 3বাৰকৈ নিশাৰী নদীয়ে বাঢ়নি পানীয়ে এই অঞ্চলৰ খেতি পথাৰ নষ্ট কৰি পেলাইছিলে। আৰু কৃষকসকলে তেওঁলোকে খেতিৰ কি কৰিব 3বাৰকৈ কৰি এতিয়া বৰ্তমান এইবাৰ যি পানী আহিছে আৰু এই পানীতে সম্পূৰ্ণ শেষ হৈ গ'ল। চাওক তাৰ কিছু দৃশ্য ডেকেৰুৱা অঞ্চলৰ।